হেল্ল' ষ্টুডেণ্ট, আজি আকৌ মোৰ এটা নতুন ভিডিঅ' তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছা। আগৰ ভিডিঅ'টোত আমি 1, 2 আৰু 3 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যিমানখিনি আছে জিঅ'গ্ৰাফিৰ সেইখিনি দি দিছিলোঁ তোমালোকক। আশা কৰিছোঁ সেইখিনি তোমালোকে কমপ্লিট কৰি লৈছা। এতিয়া ব'লা আমি 4 আৰু 5 মাৰ্কৰ কুৱেশ্যনখিনি তোমালোকক দি আছোঁ। এইখিনি ভালকৈ প্ৰেক্টিছ কৰা হা। এইখিনিৰ বাহিৰে এক্সামত পেপাৰত তোমালোকৰ এটা কুৱেশ্যন নোপোৱা, বুজি পাইছানে? তো ব'লা বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ইয়াত প্ৰথম কুৱেশ্যনটো কি কৈছে, কুৱেশ্যনটো অলপমান চাবা যে পৰিৱেশ কি, পৰিৱেশৰ উপাদানসমূহ চমুকৈ বৰ্ণনা কৰিব দিছে। তো চোৱা এনচাৰখিনি যোনটো চোৱা যে পৰিৱেশ ডেফিনেশ্যন দিয়া হৈছে। ইয়াত পৰিৱেশৰ মূল উপাদান দুটা জৈৱিক আৰু অজৈৱিকৰ বিষয়ে লিখা হৈছে। তো এইখিনি লিখিলে তোমালোকে 4 মাৰ্ক পাই যাবা এক্সামত, বুজি পাইছানে? তো এইখিনি লিখিলে তোমালোকে এক্সামত 4 মাৰ্ক পাই যাবা। তো চোৱা তোমালোকে একেবাৰে কম, তাৰমানে এটা সৰু সৰু পইণ্টত মই এনচাৰখিনি তোমালোকক লিখি দিছোঁ। তো এনেকৈ তুমি যদি চোৱা তেনেকৈ চোৱা এই আমেৰিকা যুক্তৰাষ্ট্ৰ কিয় বিশ্বৰ বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হৈছে। তো এইখিনি চোৱা তোমালোকে মেইন যোনখিনি ইম্পৰ্টেণ্ট পইণ্ট এইখিনি মই লিখি দিছোঁ তোমালোকক ইয়াত। তেনেদৰে ছেম থাৰ্ড কুৱেশ্যন তুমি চোৱা ভাৰতবৰ্ষ অৱস্থিত আৰু আকাৰ সম্পৰ্কে লিখিব দিছে। তেনেদৰে ইয়াতো তোমালোকে শ্বৰ্ট মানে এতিয়া চোৱা মই এনেকৈয়ে তোমালোকক এনচাৰখিনি প্ৰভাইড কৰিম। এতিয়া কথাটো হ'ল ছাৰ PDF ক'ত পাম, এইবিলাকৰ কুৱেশ্যন যে আপুনি দি আছে এনচাৰ ক'ত পাম। তো সেইখিনি কাৰণে আমি লাষ্টত ডিছকাশ্যন কৰিম তোমালোকৰ লগত। তো ফাৰ্ষ্টত প্ৰথমতে তোমালোকে কুৱেশ্যনখিনি চাই লোৱা। তো ব'লা এতিয়া আমি আহি যাওঁ যে ছাৰ আমি নোটছ ক'ত পাম, সেইখিনিৰ আমি এনচাৰ ক'ত পাম, কুৱেশ্যনৰ PDF ক'ত পাম। তো সেইখিনিৰ কাৰণে মই এতিয়া তোমালোকক ইয়াত কিবা দেখাম। চোৱা তোমালোকে মোৰ চেনেলৰ যোনটো ডেছক্ৰিপশ্যন আছে এইটো, ইয়াত তোমালোকে যাবা। যোৱাৰ পিছত এইটো চোৱা লিংক যে লিখা আছে ন, এইটো চোৱা লিংকত টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেল আছে। তো যিকোনো এটাত ক্লিক কৰিবা। কিছুমানৰ চাগে টেলিগ্ৰাম নাই, তো ইয়াতে হোৱাটছআপত গ'লেই হ'ল। আৰু হোৱাটছআপটো চবত থাকে, তো তোমালোকে দুটাৰ পৰা এটা যিকোনো অ'পেন কৰি কিনে সেইটো চেনেলত তোমালোকে জইন হৈ লোৱা। তাত মই এইখিনি কুৱেশ্যন যোনখিনি আছে এইখিনি এনচাৰ প্লাছ PDF কুৱেশ্যনখিনি মই তাত প্ৰভাইড কৰি দিম, বুজি পাইছানে? তো এইখিনি আছিলে। তো জল্দিকৈ যোৱা, এইখিনি সোনকালে কমপ্লিট কৰি লোৱা। আৰু তোমালোকৰ কাৰণে কি ধন্যবাদ, তো ব'লা এইখিনি সোনকালে যাই কিনে প্ৰেক্টিছ কৰি লোৱা। আৰু এটা কথা মনত ৰাখিবা, আমি কালি কি কৰিম, আমি কালি MCQ প্ৰেক্টিছ কৰিম। এইটো মনত ৰাখিবা, আমি কালি কি কৰিম, MCQ প্ৰেক্টিছ কৰিম। তাৰমানে জিঅ'গ্ৰাফিৰ ইম্পৰ্টেণ্ট MCQ। কিহৰ MCQ ছাৰ? জিঅ'গ্ৰাফি যোনখিনি আছে তোমালোকৰ, সেইখিনি ইম্পৰ্টেণ্ট MCQ কি হ'ব পাৰে সেইখিনি আমি কালি ভিডিঅ'টোত ডিছকাশ্যন কৰিম। আৰু কালিৰ ভিডিঅ'টো তোমালোকে মিছ নকৰিবা। তাৰ পৰা 10টা কুৱেশ্যন ইয়ানি কি 10 মাৰ্ক এটা তোমালোকে পাই যাবা বুলি তোমালোকে সেইটো ধৰি লোৱা। আৰু এইখিনি যে মই দিলোঁ ডাঙৰ কুৱেশ্যন প্লাছ আগৰ ভিডিঅ'টোত মই দি দিছোঁ 1, 2 আৰু 3 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইখিনি চাবা, বুজি পাইছানে? সেইখিনি কমপ্লিট কৰি কিনে এইখিনি কমপ্লিট কৰা। প্লাছ মোৰ চেনেলতে তোমালোকে মেপখনো পাই যাবা, যোনখন ইণ্ডিয়াৰ মেপ আহিব না জিঅ'গ্ৰাফিত, তো সেইখিনি তোমালোকে পাই যাবা। ইণ্ডিয়াৰ মেপখিনি মই ইমান ধুনীয়াকৈ বুজাই দিছোঁ, আৰু কোন ঠাই ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে সেইখিনি তাত মই দেখাই দিছোঁ। তো সেইখিনি যদি তোমালোকে কমপ্লিট কৰি যোৱা, মই আশা ৰাখিছোঁ তাৰ বাহিৰত পেপাৰ নাহে এক্সামত, বুজি পাইছানে? তো এইখিনি পঢ়ি ভালকৈ যাবা এক্সাম দিবলৈ। আৰু এক্সাম দি আহি কিনে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা যে ছাৰ এক্সামত কুৱেশ্যনখিনি আহিলে নে নাই। মই জানো সেইখিনি কুৱেশ্যনে আহিব এক্সামত, বুজি পাইছানে? আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লাইক কৰি দিবা, কমেণ্ট কৰিবা, কমেণ্ট ছেকশ্যনটো জনাবা সেইখিনি আহিলে নে নাই, বুজি পাইছানে? আৰু আমি কালি কি কৰিম, MCQ
যোনখিনি আছে আমাৰ সেইখিনি ডিছকাশ্যন কৰিম ইম্পৰ্টেণ্ট মিছ নকৰিবা কিন্তু তো বলা সামৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ তোমালোকক